মানকাছৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰে বাংলাদেশলৈ শিল ৰপ্তানিৰ সিন্ডিকেট। মানকাছৰ এক্সপৰ্ট ইম্পৰ্ট এছ'চিয়েশ্যনৰ নেতৃত্বত সিন্ডিকেট। নিত পাহাৰ কাটি মানকাছৰৰ পাৰ্শ্বৱৰ্তী মেঘালয়ত চলিছে ধ্বংসযজ্ঞ। নথিপত্ৰবিহীন শ শ ট্ৰাকেৰে বাংলাদেশলৈ শিল ৰপ্তানি সিন্ডিকেট বাহিনীৰ। শিল সিন্ডিকেটৰ মূল কাণ্ডাৰী নাজিম হুছেইনৰ কল ৰেকৰ্ডিঙত স্পষ্ট সিন্ডিকেটৰ কথা। সিন্ডিকেটৰ প্ৰমাণ থকাৰ পিছতো নীৰৱ জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা। মৌন সাংসদ ৰকিবুল হুছেইন, বিধায়ক আমিনুল ইছলাম। ধ্বংসযজ্ঞ চলিছে মানকাছৰৰ পাৰ্শ্বৱৰ্তী অঞ্চল মেঘালয়ৰ সেউজীয়া পাহাৰত। নিত পাহাৰ কাটি ধ্বংসযজ্ঞ চলাই বাংলাদেশলৈ অব্যাহত আছে শিলৰ বৃহৎ সিন্ডিকেট। অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই মানকাছৰত পদাৰ্পণৰ পিছতেই এটা চক্ৰই মানকাছৰত এক্সপৰ্ট ইম্পৰ্ট এছ'চিয়েশ্যনৰ নামত চলাই আহিছে এই সিন্ডিকেট। নিধিৰাম চৰ্দাৰৰ ভূমিকাত দক্ষিণ শালমৰা মানকাছৰ জিলা প্ৰশাসন, বন বিভাগ আৰু পৰিবহণ বিভাগ। মৌন সাংসদ ৰকিবুল হুছেইন আৰু বিধায়ক আমিনুল ইছলাম। শিলৰ সিন্ডিকেটক লৈ দক্ষিণ শালমৰা মানকাছৰ জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাক আপৰ নেতা মুস্তাক মহম্মদ হাছানে লিখিত অভিযোগ দিয়াৰ পিছতো নীৰৱ জিলা আয়ুক্ত। নথিপত্ৰবিহীন শ শ ট্ৰাকেৰে সিন্ডিকেট বাহিনীয়ে বাংলাদেশলৈ শিল ৰপ্তানি কৰিছে যদিও ৰহস্যজনক ভূমিকা গ্ৰহণ কৰিছে জিলাখনৰ পৰিবহণ বিভাগে। কোটি কোটি টকাৰ ৰাজহ ফাঁকিৰে মানকাছৰৰ এক্সপৰ্ট ইম্পৰ্ট এছ'চিয়েশ্যনৰ সম্পাদক নাজিম হুছেইনে শিল ৰপ্তানিৰ বৃহৎ সিন্ডিকেট গঢ়ি তোলাৰ অভিযোগ উঠিছে। মন্ত্ৰী কেশৱ মহন্তৰ আশীৰ্বাদ পুষ্ট মানকাছৰৰ প্ৰাক্তন বিধায়ক তথা অগম নেতা জাবেদ ইছলামৰ নেতৃত্বত নাজিম হুছেইন, ৰাজীৱ ইছলাম, নাউনটোৰ লগতে জাবেদ ইছলামৰ ঘনিষ্ঠ একাংশ ব্যক্তিয়ে সিন্ডিকেট চলোৱাৰ অভিযোগ উত্থাপন হৈছে। ইফালে শিল সিন্ডিকেটৰ মূল কাণ্ডাৰী নাজিম হুছেইনৰ এটা কল ৰেকৰ্ডিঙত স্পষ্ট হৈছে যে কেনেদৰে সিন্ডিকেট বাহিনীয়ে মানকাছৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ চাহাপাৰাৰে অব্যাহত ৰাখিছে শিল ৰপ্তানিৰ সিন্ডিকেট। কল ৰেকৰ্ডিঙত সিন্ডিকেটৰ মাষ্টাৰ নাজিম হুছেইনে উল্লেখ কৰা মতে মেঘালয়ৰ ধানুৱা ৱেট ব্ৰিজত ওজন নকৰিলে ধানুৱা ৱেট ব্ৰিজত দিব লাগে 1500 টকা। নথিপত্ৰবিহীন বাহন অতিৰিক্ত শিল লোৱাৰ কথাও খুদ নাজিম হুছেইনে স্বীকাৰ কৰিছে শিল কঢ়িওৱা এজন গাড়ীৰ মালিকক। আমার কাছে তো কালকে কাটার টিকা দেয়নি না, ওটা কি তোমার কাটার স্লিপ নাহলে এক্সপোর্ট করা যায় না? না হবে না। কেন না তোকে জাম দিবিনি? তত মালন দিছে তো। হ্যাঁ হ্যাঁ, তত মালন দিছে না না, তত মালন টাকা দিছে, তুই কেন দিলি না? আমার কত না, আমি মাহাজন, আমি ড্রাইভার নয় তো, আমি গাড়ি আলাদা স্যার। গাড়ি তো বুলবুল গাড়ি নয় না? হ্যাঁ হ্যাঁ হ্যাঁ, তাহলে লাইন কাই দেয়? ঠিক আছে না, যখন লাইন করে বুলবুল দেয়নি গিয়ে? হ্যাঁ দিছে দিছে দিছে। তাহলে কেন দিলে? না, যখন আমার ড্রাইভার ফোন দিল না, বুলবুল তো দিছে, তুই কেন দিলি না? আমার কত কথা। যখন আমার ড্রাইভার ফোন দিল না, কয় স্লিপ টিলি বেড়া নেই 1500 টাকা আছে, আমি কিসের টিকা আছে 1500 না? এটি প্ৰশ্ন হয় শিল সিন্ডিকেটৰ মাষ্টাৰ মাইণ্ড নাজিম হুছেইনৰ এটা কল ৰেকৰ্ডিঙত সিন্ডিকেট চলোৱাৰ কথা স্পষ্ট হোৱাৰ পিছতো কিয় নীৰৱ জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা? কিয় এতিয়ালৈ নাজিমৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই জিলা আয়ুক্তগৰাকীয়ে? কিয় মৌন ভূমিকা গ্ৰহণ কৰি আছে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন আৰু মানকাছৰৰ বিধায়ক আমিনুল ইছলামে? কিমান টকাত সিন্ডিকেট বাহিনীয়ে মেনেজ কৰিছে ধুবুৰীৰ সাংসদ আৰু স্থানীয় বিধায়কক? নথিপত্ৰবিহীন ট্ৰাকেৰে শিল ৰপ্তানি কৰি থকাৰ সময়ত কিয় ধৃতৰাষ্ট্ৰৰ ভূমিকাত জিলা পৰিবহণ বিষয়া পৱন ঠাকুৰীয়া? মানকাছৰ সিন্ডিকেট বাহিনীয়ে সংশ্লিষ্ট সকলো বিভাগ তথা বিষয়াক মেনেজ কৰি চলাইছে নেকি শিল সিন্ডিকেট? সেয়াৰ ৰহস্যৰ আৱৰ্তন। মানকাছৰ জিলাৰ মানকাছৰেদি মেইন টাউনৰ মাছমজিয়া দি গোটেই ৰাস্তা ভাঙি ছিঙি যি হাৰত বল্ডাৰৰ গাড়ী প্ৰায় 200 গাড়ী ডেইলি বাংলাদেশলৈ কৰি আছে, বহুত দুৰ্ভাগ্যজনক। এইটো অসমৰ কাৰণেও দুৰ্ভাগ্যজনক আৰু গোটেই ভাৰতবৰ্ষৰ কাৰণে দুৰ্ভাগ্যজনক। আজি চাওক, যিটো টাইমত বাংলাদেশে পাকিস্তানৰ লগত লগ লাগি ইণ্ডিয়াৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি আছে,
নৰ্থ ইষ্টখন দখল কৰিব বিচাৰি আছে সেই মুহূৰ্তত এক্সপৰ্ট ইম্পৰ্ট এছ'চিয়েশ্যনৰ থ্ৰুদি যি হাৰত বাংলাদেশত বল্ডাৰ যোগান ধৰা হৈছে ইয়াত আমি দেখা পাইছোঁ মেঘালয়ৰ পৰা যিটো টিপি দিয়ে ফৰেষ্টৰ টিপিত সদায় CMত লিখা থাকে কিউবিক মিটাৰত 12 কিউবিক মিটাৰৰ চালান ওপৰৰ পেজখন 12 কিউবিক মিটাৰ তলৰ পেজখন 12 মেট্ৰিক টন লিখি দিয়ে আৰু সেই 12 মেট্ৰিক টন চাৰ্টিফাইড হৈ বাংলাদেশত যায় 40 মেট্ৰিক টন বল্ডাৰ এই 40 মেট্ৰিক টনৰ যিটো অভাৰ যিটো প্ৰায় 1 লাখ টকাৰ যিটো পাৰ গাড়ী মাল প্ৰায় 200 গাড়ী মাল 1 লাখ কৰি ধৰিলে আপোনাৰ 2 crore 2 কোটি টকা যিটো বাংলাদেশত গৈ আছে সেই টকাটো ইণ্ডিয়াৰ এগেইনষ্টত বাংলাদেশে পাকিস্তানৰ লগত লগ লাগি আজি দেশত ষড়যন্ত্ৰমূলক কাম কৰি আছে গতিকে এইটো অনতিপলমে বন্ধ হ'ব লাগে এই আল্টিমেটলি কি কৈছে এক্সপৰ্ট ইম্পৰ্ট এছ'চিয়েশ্যনে দেশদ্ৰোহী কাম কৰি আছে এক্সপৰ্ট ইম্পৰ্ট এছ'চিয়েশ্যনে বাংলাদেশক ডেইলি 2 কোটি টকা দি আছে ইণ্ডিয়াৰ বিৰুদ্ধে কাম কৰিবৰ কাৰণে ইণ্ডিয়াৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিবৰ কাৰণে পাকিস্তানৰ লগ লাগি গতিকে সব নিমাত কাৰণ DTO অফিসে আমি জনামতে আমি খবর পাওঁতে DTO অফিসে টকা লৈ আছে বৃহৎ বুজন অঙ্কৰ পাৰ গাড়ী হিচাপত টকা লৈ আছে DTO অফিস পাৰ গাড়ী হিচাপত DC অফিসে টকা লৈ আছে পাৰ গাড়ী হিচাপত SP অফিসে টকা লৈ আছে পাৰ গাড়ী হিচাপত এক্সপৰ্ট ইম্পৰ্ট এছ'চিয়েশ্যনে টকা লৈ আছে পাৰ গাড়ী হিচাপত টিপিৰ যিটো চালান দিয়ে মেঘালয়ৰ ফৰেষ্ট অফিস সিহঁতে টকা লৈ আছে অসমৰ ফৰেষ্ট অফিসে টকা লৈ আছে আৰু যিবোৰ ইয়াত অভিভাৱক মন্ত্ৰী আমি শুনামতে যোৱাবাৰ আহিছিলে অভিভাৱক মন্ত্ৰী DC অফিসত আহি থ্ৰেটেনিং দি গৈছে DC অফিসত বল্ডাৰ অতি শীঘ্ৰে বাংলাদেশলৈ যাব লাগে বন্ধ কৰাৰ কাৰণে যাব লাগে বুলি থ্ৰেটেনিং দিছে আৰু আমি যেটো নিউজ সোশ্যাল মিডিয়াত বা নিউজত দেখা পাইছো ৰকিবুল হুছেইন ডাঙৰে যে কৈ গৈছে মোক টকা দিবৰ কাৰণে মানুহ যাচিছিলে মই লোৱা নাই মই যদি এক গাড়ীও বল্ডাৰ যায় ধৰ্ণা দিম কিন্তু ৰকিবুল হুছেইন ডাঙৰীয়া আজি MP হৈছে ইয়াৰ বৃহৎ সংখ্যক ভোট পাইছে তেখেতে MP হোৱাৰ পিছতো তেখেতে যি ধৰণে দম্বালি মাৰিছে যে বল্ডাৰ বন্ধ কৰি দিব বল্ডাৰ কোনো ষ্টাৰ্ট কৰিব নোৱাৰে কিন্তু আমি দেখিছোঁ তেখেতৰ কোৱাৰ পিছতো বল্ডাৰ গৈয়ে আছে দিনে ৰাতি আৰু ৰকিব সেইটোতো যায়ে দিছপুৰৰ আমাৰ অভিভাৱক মন্ত্ৰী জড়িত আছে ৰকিবুল হুছেইন ডাঙৰে তেখেত নিজে জড়িত আছে নহ'লে তেখেতে কৈছিলে ধৰ্ণা দিব ক'ত দিছে তেখেত নিমাত কিয় আজি ডেটত ৰকিবুল হুছেইন জাভেদ ইছলাম ডাঙৰীয়াৰ ঘনিষ্ঠ হয় কেশৱ মহন্ত ডাঙৰীয়া জাভেদ ইছলামৰ ঘনিষ্ঠ হয় তেওঁলোকে 100% কেশৱ মহন্ত ডাঙৰীয়া অহাৰ পিছত তাৰপিছত ৰকিবুল হুছেইন ডাঙৰীয়া অহাৰ পিছতে বল্ডাৰটো ষ্টাৰ্ট হ'ল তাৰ কথা হোৱা নাছিলে তাৰ মানে কি বুজা নিমান মানে কি MLA তাততো টকা যায় ন চবে গম পায় MLA ইয়াৰ MLA এইটো বুৰ্বকৰ নিচিনা হৈ থাকে আজি ডেটতো গণভিত্তি নাই MLAৰ বুৰ্বকৰ নিচিনা হৈ থাকি টকা ইনকাম কৰি আছে যিমান টকা পাওঁ এনে হাৰিব AUDFৰ MLA তেনে হাৰিব টকা কেইটা ইনকাম কৰি লওঁ আমি যিমান গম পাইছোঁ ইয়াত ডাইৰেক্ট আহি 60% MLAৰ মানুহে পাব কাম 40% জাভেদ ইছলামৰ মানুহে কাম পাব আৰু সেইটো ডিস্ট্ৰিক্ট থ্ৰেটেনিং দি কেশৱ মহন্ত ডাঙৰীয়াই কৰি থৈ গৈছে আৰু ৰকিবুল হুছেইন ডাঙৰীয়া আহি তাত উইটনেছ কৰি থৈ গৈছে এনে ক'লে নহ'ব নহয় কংগ্ৰেছে আজি ডেটত কিবা কৰিছে কংগ্ৰেছে একোই মাত মাতা নাই এইটো চিণ্ডিকেটৰ বিৰুদ্ধে কংগ্ৰেছৰো তাত টকা গৈছে নেকি এইটো ইনকুৱাৰী কৰিব লাগে আপোনালোকে সংবাদ মাধ্যমে ইনকুৱাৰী কৰিব লাগে কংগ্ৰেছৰ তাতো টকা গৈছে নেকি AGP তাতো গৈছে টকা BJP তাতো গৈছে কংগ্ৰেছৰ তাত টকা গৈছে নেকি আমি আম আদমি পাৰ্টি কেতিয়াও এইটো সহ্য কৰিব নোৱাৰো দেশদ্ৰোহী কাম যেটো বাংলাদেশৰ যি ধৰণে এক্সপৰ্ট ইম্পৰ্ট এছ'চিয়েশ্যনৰ থ্ৰুদি বাংলাদেশত ডেইলি 2 কোটি টকা গৈ আছে ইণ্ডিয়াৰ বিৰুদ্ধে ষড়যন্ত্ৰমূলক কাম কৰাৰ কাৰণে সেইটো অতি শীঘ্ৰে বন্ধ হ'ব লাগে আমি কেইবাবাৰো বহুত লেটাৰৰ ওপৰত লেটাৰ দি আছো কিন্তু আমি ধৰ্ণাতো বহিব নোৱাৰো এনেকা অলৰেডি মোৰ নামত 4-5টা কেছ কৰি থৈ দিছে ভুৱা কেছ আৰু কেছ আমি যদি ধৰ্ণাতো বহু ধৰ্ণাৰ পৰা উঠাই লৈকে সিধা জেলত সোমাই দিব আজি ডেটত মানুহৰ গণতান্ত্ৰিক অধিকাৰ খৰ্ব হৈ গৈছে কোনো ধৰ্ণা দিব নোৱাৰে কাৰো বিদেই যে মই যে নিউজত আজি কৈ আছো আপুনি চাব 100% মোৰ নামত ডিফেমেশ্যন কেছ হ'ব অলৰেডি 2টা ডিফেমেশ্যন কেছ হৈছে এটা জাভেদ ইছলামে ডিফেমেশ্যন কৰিছে আৰু এটা নাজিম হুছেইন এক্সপৰ্ট ইম্পৰ্ট এছ'চিয়েশ্যনে ডিফেমেশ্যন কেছ কৰিছে য'ত নেকি সিহঁতে 2 নম্বৰীয়া সবে জানে ওপেন গাড়ী গৈ আছে বল্ডাৰ একেবাৰে গাড়ী ওপৰলৈকে 20 CMৰ তলত কোনো বল্ডাৰ নাযায় 40 মেট্ৰিক টনৰ তলত কোনো বল্ডাৰ নাযায় মোৰ লগত আহক না যদি দম আছে DC অফিচৰ মানুহ DTO অফিচৰ মানুহ বা এক্সপৰ্ট ইম্পৰ্ট এছ'চিয়েশ্যনৰ মানুহ বা যদি যোনে হওক যিবোৰ সংগঠন আছে ইয়াত মোৰ লগত বলক মেজিষ্ট্ৰেট লগত লৈ মই নিজে জুখি দিম 40 টনৰ 1 টনো কম নহ'ব ব্যুৰো ৰিপৰ্ট প্ৰতিবিম্ব লাইভ
সকলোৰে মালিক এজন বিশ্ববিখ্যাত তন্ত্ৰমন্ত্ৰ সম্ৰাট বাবা মস্তান খান কলা যাদুত দক্ষ ঈশ্বৰী বিচাৰিলে সকলো সমস্যাৰ সমাধান হ'ব বাবা মস্তান খান সকলো সমস্যাৰ সমাধান ঘৰুৱা কণ্ডল সতিনী বা শত্ৰুৰ পৰা মুক্তি স্বামী স্ত্ৰীৰ মাজত কাজিয়া মনমতি বিবাহ পঢ়া শুনাত মন নলগা কোৰ্ট কাছাৰী আদি সমস্যাৰ সমাধান ৰোগ মুক্তি বা ৰোগত ঔষধে কাম নকৰা সন্তান নোহোৱা বা হৈ মৃত্যু হোৱা মডেলিঙত বাধা বাবা মস্তান খান যাদু টনা কিবা কৰিলে বা খোৱালে ভূত পেটৰ পৰা মুক্তি ঘৰত তেজৰ চেকুৰা দেখা শাহু বোৱাৰীৰ কাজিয়া ঋণ মুক্তি স্বামী স্ত্ৰীৰ বশীকৰণ চাকৰি বা ব্যৱসায়ত বাধা হৈ যোৱা কামত বাধা চাকৰিত প্ৰমোচন বিদেশ যাত্ৰাত বাধা সকলো কঠিন সমস্যাৰ লগে লগে সমাধান মুঠখৰণী আৰু বশীকৰণ স্পেচিয়েলিষ্ট প্ৰেমত ঠগ খোৱা প্ৰেমী প্ৰেমিকাক এবাৰ লগ ধৰক শক্তি চমৎকাৰ নিজ চকুৰে চাওক আমি নকওঁ কৰি দেখাওঁ আমাৰ কামে আমাৰ পৰিচয় আমাৰ ইয়াত সকলো ধৰণৰ ৰাখীৰ যত্ন পোৱা যায় বাবা মস্তান খান আনন্দ প্লাজা ফাৰ্ষ্ট ফ্লোৰ গণেশগুৰি চাৰিআলি ফোন নম্বৰ 9678805786